হৰে কৃষ্ণ। নৰসিংহ ভগৱানৰ সম্পৰ্কে দিয়া আলোচনাৰ আঁত ধৰি আমি ক'ব বিচাৰিছোঁ, শ্ৰীল প্ৰভুপাদে এবাৰ 1972 চনৰ ছেপ্টেম্বৰ মাহৰ 27 তাৰিখে লছ এঞ্জেলিছত ভাগৱতমৰ প্ৰথম স্কন্ধৰ 3য় অধ্যায়ৰ 22 নম্বৰ শ্লোকৰ ব্যাখ্যা দি থকাৰ মাজত কৈছিল যে নৰসিংহ ভগৱানে প্ৰকৃততে হিৰণ্যকশিপুৰক নিধন কৰিবৰ বাবে অহা নাছিল। নৰসিংহদেৱ appeared not to kill হিৰণ্যকশিপু, কাৰণ সেই কামটো ভগৱানে ইচ্ছা কৰিলে তেওঁৰ যিকোনো এজন মায়াৰ দ্বাৰাই কৰাব পাৰিব, অতি সহজে তেওঁ কৰিব পাৰিব, কিন্তু কৰা নাছিল। তেওঁ আহিছিল কাৰণ তেওঁ প্ৰহ্লাদ মহাৰাজক চাব বিচাৰিছিল, প্ৰহ্লাদ মহাৰাজক দৰ্শন দিব বিচাৰিছিল। সেইকাৰণে নৰসিংহ ভগৱানে কৈছিলে, যেতিয়া নিধন হ'ল হিৰণ্যকশিপুৰৰ, তেওঁ কৈছিলে যে ইউ আৰ মাই ভেৰি নাইচ, ছাচ এ নাইচ ডিভোটি, যে তুমি মোৰ ইমান এজন পৰম ভক্ত, এণ্ড ইউ আৰ ছাফাৰিং ফৰ মি, আৰু তুমি মোৰ কাৰণে ইমান কষ্ট স্বীকাৰ কৰিছা। কাৰণ আমি সকলোৱে জানো যে প্ৰহ্লাদ মহাৰাজে কিমান কষ্ট স্বীকাৰ কৰিছিল, তথাপি বিষ্ণুক ভগৱানক স্মৰণৰ পৰা আঁতৰাই দিয়া নাছিল। তেওঁ অনবৰতেই স্মৰণ কৰিব পাৰিছিল ডিউৰিং থিক এণ্ড থিন। কিমান কষ্ট, গৰম তেলত ভাজি দিয়া গৈছে, বিষাক্ত সৰ্পৰ মাজত সুমুৱাই তেওঁক দংশন কৰা গৈছে, এটা পাহাৰৰ পৰা আন এটা পাহাৰলৈ দলিয়াই দিয়া হৈছে, তৎসত্বেও ভগৱানক কিন্তু স্মৰণত ৰাখিছিল। সেইকাৰণে আমি বহুত সময়ত কওঁ যে নৱতা ভক্তিৰ প্ৰহ্লাদ মহাৰাজ এজন প্ৰতিনিধি, যি ভগৱানক অনবৰতেই স্মৰণ কৰি আছিল। গতিকে শ্ৰীকৃষ্ণ ভগৱানে নৰসিংহ ৰূপ লৈ আচলতে প্ৰহ্লাদক দৰ্শন দিব আহিছিল, আৰু প্ৰহ্লাদৰ দৰ্শন ল'ব আহিছিল। নাও আই কাম টু চি ইউ, ভগৱানে কৈছিল যে মই এতিয়া তোমাক চাব আহিছোঁ, যে তুমি ইমান কষ্ট কৰি আছা মোৰ বাবে। গতিকে এই যে নৰসিংহ ভগৱানৰ আৰু প্ৰহ্লাদ মহাৰাজৰ যে লীলাটো, এইটো আমি এটা আমাৰ শিক্ষণীয় হ'ল যে আমি কোনো কাৰণতে কোনো সময়তে ভগৱানক বিস্মৃতত পেলাব নালাগে, পাহৰণি গৰ্ভত পেলাই দিব নালাগে। আমি সদায় ভগৱানক স্মৃতিত ৰাখিব লাগে। তেতিয়া ভগৱান অৱশ্যেই আহিব, ভগৱান আছেই, আৰু ভগৱানে দৰকাৰ হ'লে আমাক দেখা দিব, আমাক উদ্ধাৰ কৰিব। গতিকে এই এটা আমি শিক্ষা নৰসিংহ ভগৱানৰ যিটো অৱতাৰ তাৰ পৰা পাওঁ। হৰে কৃষ্ণ।